অসম সাহিত্য সভাৰ 1996-97 চনৰ মহানন্দ বৰুৱা শশীপ্ৰভা বৰুৱা বঁটা লাভ কৰা গল্প অপেক্ষা। গল্পকাৰ সাংকব কৌশিক বৰুৱা। মে আই কাম ইন? য়েছ, কাম ইন। প্লিজ চিট ডাউন। তন্ময় চকীখনত বহিল। মোক কিয় বিচাৰিছিল? তন্ময়ে আন কোনো কথা নকৈ পোনপটীয়াকৈ সুধিলে। মিষ্টাৰ শৰ্মা। গোলমুখৰ প্ৰকাণ্ড মানুহজন খন্তেক ৰ'ল। তন্ময়ৰ মুখলৈ এবাৰ পূৰ্ণ দৃষ্টিৰে চালে। তাৰ পাছত নিজৰ প্ৰায় চুলি নাইকিয়া তালুখনত হাতখন এনেই এবাৰ পাৰ কৰি দি কোঠাটোৰ খিৰিকীৰে বাহিৰলৈ চাই ৰ'ল। তেওঁৰ দৃষ্টি অনুসৰণ কৰি তন্ময়েও বাহিৰলৈ চালে। ষ্ট্ৰেচাৰ এখনত দুজন মানুহে এজন মানুহ কঢ়িয়াই নিছে। স্বাভাৱিক ঘটনা, দুয়োৰে বাবে। আপুনি কিবা এটা ক'ব খুজিছিল? মানুহজনে একো নোকোৱা দেখি তন্ময়েই পুনৰ সুধিলে। মই এটা জৰুৰী কথা ক'ব খুজিছিলোঁ। মানুহজন এইবাৰ চকীখনত পোন হৈ বহি ল'লে। টেবুলত থকা ৰাইটিং পেড এটা ইফাল সিফাল কৰি 60ৰ ঊৰ্ধৰ মানুহজনে এইবাৰ তন্ময়ৰ চকুলৈ আকৌ পোনপটীয়াকৈ চালে। I am sorry, Mr. Sharma. Your father's case is now a hopeless case. What? স্বাভাৱিকতকৈ যথেষ্ট ডাঙৰকৈ তন্ময়ৰ মুখৰ পৰা শব্দটো ওলাই আহিল। চাওক শৰ্মা, আপুনি মোৰ ল'ৰাৰ বয়সৰ। আপোনাক এই কথাষাৰ কৈ মোৰ অকণো ভাল লগা নাই, কিন্তু মই নিৰুপায়। আমাৰ যিটো প্ৰফেশ্যন, সেইটো প্ৰফেশ্যনত মই অনেকবাৰ এনেকুৱা কথা ক'ব লগা হৈছে। তথাপি মই সঁচা কথা ক'বই লাগিব। কথাটো ডিটেক্ট কৰোঁতে বহুত বেছি সময় লাগি গ'ল। আৰ্লি ষ্টেজত পোৱা হ'লে কিছু আশা আছিল। তাতে ইছ'ফেগাছৰ লোৱাৰ থাৰ্ড বৰ কমপ্লিকেটেড এৰিয়া। কিন্তু ডক্টৰ, আপুনিতো তেখেত ভাল হ'ব বুলি কৈছিলোঁ। মই আশাও কৰিছিলোঁ। প্ৰথম অৱস্থাত কেম'থেৰাপিয়ে বৰ ভাল ৰেছপণ্ড কৰিছিল। সেইকাৰণে মই আশাও কৰিছিলোঁ আৰু বৰ আগ্ৰহেৰে ৰেডিঅ'থেৰাপিৰ কোৰ্চটোও আৰম্ভ কৰিছিলোঁ। কিন্তু লাষ্ট এণ্ডস্কপি দুটা ৰিজাল্টে মোক একেবাৰে নিৰাশ কৰিলে। নাও আই এম হেল্পলেছ। তেনেহ'লে ডক্টৰ, হোৱাট শুড আই ডু? নাথিং, জাষ্ট ৱেইট। যিমান সোনকালে পাৰে অসমলৈ উভতি যাওক। ধন ভাঙি মুম্বাইত থকাৰ এতিয়া কোনো মানে নাই। পেচেণ্টক এতিয়া শান্তি লাগে, আপোনালোকে শান্তিৰ ব্যৱস্থা কৰক। ডাক্তৰ খান্নাই কথাষাৰ ইমান সহজকৈ ক'লে যেন সেয়া কেঞ্চাৰক্ৰান্ত তাৰ দেউতাকক চিকিৎসা নকৰাকৈ অসমলৈ উভতাই নিয়াৰ পৰামৰ্শ নহয়, বিয়াৰ বাবে তন্ময়ক বজাৰ কৰাৰ পৰামৰ্শহে। চাটকৈ তন্ময়ৰ তাৰ দেউতাকৰ মুখখন মনত পৰি গ'ল। খাওঁতে কষ্ট পোৱাৰ কাৰণে চিকিৎসাৰ বাবে মুম্বাইলৈ অনা মানুহজনক মুম্বাই পোৱাৰ পাছতে ডাক্তৰে নাকেৰে পেটৰ ভিতৰলৈ কিবা পাইপ এডাল সুমুৱাই দিছিল। তেওঁ এতিয়া মুখেৰে একো খাব নোৱাৰে, সকলো সেই পাইপডালেৰেই। এই অৱস্থাটো দেউতাকে ধেমালি কৰি পাইপডাললৈ আঙুলিয়াই কয়, এইডাল মোৰ লাইফ লাইন। ডাক্তৰ খান্নাই এই মাৰাত্মক শব্দকেইটা কোৱাৰ সময়ত তাৰ মাকে চাগৈ অতি সাত্বিক ভাৱেৰে সেই পাইপডালেৰে তেওঁক অকণমান বাৰ্লি বা কমলাৰ ৰস খোৱাৰ চেষ্টা কৰিছে। তাৰ সেই আজলি মাকজনী, যি পৰম নিষ্ঠাৰ এতিয়াও ভাবি আছে যে তেওঁৰ স্বামী সুস্থ হৈ উঠিব পাৰিব বুলি। ক'ব পাৰিবনে তন্ময়ে তেওঁক? তেওঁৰ স্বামী তন্ময়ৰ পিতৃৰ সম্ভাৱ্য চিকিৎসা ভাৰতবৰ্ষত এতিয়া নাই। এতিয়া তন্ময়হঁতে কৰিব পৰা এটাই মাথো কাম বাকী আছে। ডাক্তৰ খান্নাৰ মতে সেয়া হ'ল ৱেইটিং, জাষ্ট ৱেইটিং। অপেক্ষা, কেৱল অপেক্ষা, সকলো শেষ হোৱাৰ অপেক্ষা। মই এতিয়া ডাক্তৰ খান্নাক লগ পাই আহিছোঁ। তেখেতে দেউতাক কিছুদিন অসমতে জিৰণি লৈ আহিবলৈ কৈছে। মুখত যিমান পাৰি স্বাভাৱিক ভাৱ ফুটাই তন্ময়ে কথাষাৰ ক'বলৈ চেষ্টা কৰিলে। হয় নেকি? ভালেই হ'ল দে, মোৰো ইয়াত থাকি আমনিয়ে লাগিছে। ডাক্তৰে সিদিনা মোকো কৈছিল তেখেত ভাল হৈ আহিছে বুলি। এতিয়া অলপ দিন জিৰণি লৈ শৰীৰত বল পালেই এই পাইপডাল বোলে খুলি দিব পাৰিব। কথকি মানুহগৰাকীয়ে উৎসাহেৰে কথাখিনি কৈ গ'ল। তই অকণমান দেউতাৰ ওচৰতে বহ, মই পাকঘৰত তুলি আবেলিৰ চাহ কৰোঁ। হেৰা, ইয়াক ডিম এটা আমলেট কৰি দিবাহে। ইয়াকো আমলেট খাই ভাল পায় নহয়। পাকঘৰলৈ যাব খোজা মাকক দেউতাকে বিচনাৰ পৰাই কথাষাৰ ক'লে। আচলতে আমলেট অকল তন্ময়ে নহয়,
তেখেতে নিজেও ভাল পায়, কিন্তু যোৱা 3 মাহ ধৰি খাব নোৱাৰা হোৱাৰ পৰা মানুহজনে নিজৰ সকলো প্ৰিয় বস্তু আনক জোৰ জবৰদস্তি খুৱাবলৈ লৈছে। তেওঁ খাবলৈ কোৱা বস্তু নাখালে তেওঁ বেয়া পায়। তনু, এতিয়া আচল কথাটো ক। মাৰকটো ফাঁকি দিলিয়েই, মোক ফাঁকি দিব নোৱাৰ। মাক কোঠাৰ পৰা ওলাই যোৱাৰ পাছতে দেউতাকে তাক সুধিলে। দেউতাকৰ পোনপটীয়া প্ৰশ্নত তন্ময় চক খাই উঠিল। ফাঁকি? মই তোমাক কি ফাঁকি দিছোঁ? মুখত আচৰিত হোৱাৰ ভাৱ ফুটাই তন্ময়ে সুধিলে। তোৰতো আগতে এই ফাঁকি দিয়াৰ স্বভাৱটো নাছিল, আৰু তই ইমান ডাঙৰো হোৱা নাই যে তই মোক ফাঁকি দিব পৰা হলি। দেউতাক খন্তেক ৰ'ল। মই তোক সদায় কৈ অহা কথাটোকে আজি তোক ডাক্তৰে ক'লে নহয়, যেন ভাৰত পাকিস্তান ক্ৰিকেট মেচখনত ভাৰত জিকিব বুলি কেইবাদিনৰ আগতে কৈ থকাৰ পাছত আজি সঁচাকৈয়ে ভাৰত জিকিল। এনেকুৱা এটা ভাৱত বিজয়ীৰ হাঁহি মাৰি দেউতাকে তাক শেহৰ কথাষাৰ সুধিলে। হয়, দেউতাকে তাক অসমৰ পৰা অহাৰে পৰা কৈ থকা কথাষাৰ আজি অৱশেষত ডাক্তৰ খান্নাই ক'লে। তাৰ দেউতাকৰ বাবে চিকিৎসা বিজ্ঞানৰ এতিয়া কোনো চিকিৎসা নাই। তেওঁ কৰ্কট ৰোগাক্ৰান্ত, ইছ'ফেগাছৰ লোৱাৰ থাৰ্ড। ডাক্তৰ খান্নাৰ মতে বৰ কমপ্লিকেটেড এৰিয়া। তন্ময় মাজে মাজে ভাবি আচৰিত হয়, কি আচৰিত চৰিত্ৰৰ মানুহ এইজন। নিজৰ শৰীৰত তিল তিলকৈ বৃদ্ধি পাই অহা এই ভয়ংকৰ ৰোগ আৰু ইয়াৰ সাম্ভাৱ্য পৰিণতিৰ বিষয়ে জানিও মানুহজনে কেনেকৈ ইমান সহজভাৱে আছে। সেইদিনাটো তেওঁ ক'লেই, বুজিছ তনু, মই ৰেডি। ৰেডি? কি কাৰণে? তন্ময়ৰ মুখৰ পৰা প্ৰশ্নটো ওলাই আহিল। দেউতাকে ওপৰলৈ আঙুলিয়াই হাঁহি মাৰি ক'লে, যাবলৈ। দেউতাকৰ এনেবোৰ কথা শুনি মাক আৰু তন্ময়ে যেতিয়া জাপ মাৰি উঠে আৰু তেখেতৰ মনোবল উভতাই আনিবলৈ কয়, তেতিয়া তেওঁ দাৰ্শনিক নিৰ্লিপ্ততাৰে চকু মুদি থাকে। মাক কাষত নথকা অৱস্থাত তন্ময়ক বিচনাৰ কাষত বহুৱাই তেখেতে তাক বুজোৱাৰ চেষ্টা কৰে। তনু, তই বুজা ল'ৰা, তই বুজিবলৈ চেষ্টা কৰ। মোৰ এতিয়া চিকিৎসা চলাই থকা মানে প্ৰলঙিং দ্য প্ৰচেছ অফ ডাইং। বৰ্জাৰ বিমানকোঠত প্লেনৰ চকা আহি স্পৰ্শ কৰোঁতে তন্ময়ৰ কাণত আকৌ শব্দকেইটা বাজি উঠিল, প্ৰলঙিং দ্য প্ৰচেছ অফ ডাইং। এতিয়াতো চিকিৎসা কৰাই প্ৰলং কৰাৰো একো উপায় নাই। ডাক্তৰ খান্নাই কোৱাৰ দৰে এতিয়া তাৰ এটাই কৰণীয়, সেইটো হ'ল অপেক্ষা। জাষ্ট ৱেইটিং, ন' মোৰ। ছাৰ, এই ফাইলটো অকণমান চাব নেকি? বৰবাবু মজুমদাৰ কোঠাটোলৈ সোমাই আহি ক'লে। কি ফাইল? সেইদিনা কল কৰা টেণ্ডাৰকেইখন ছাৰ। ঠিক আছে, থওক, মই পিছত চাম। হ'ব। মজুমদাৰ কোঠাটোৰ পৰা যাবলৈ ওলাল। 1 মিনিট ৰ'বচোন মজুমদাৰ। কথাষাৰকৈ সন্মুখৰ চকীখনলৈ ইংগিত কৰি তন্ময়ে মজুমদাৰক ক'লে, বহক। কওক ছাৰ। আপোনাৰ দেউতা জীয়াই আছে? নাই, কেতিয়াবাই ঢুকাল ছাৰ। কেনেকৈ ঢুকাল? প্ৰেছাৰ আছিল, ষ্ট্ৰ'ক হ'ল, গুচি গ'ল। তেখেতে অকণো কষ্ট নাপালে নহয়? নাই, কষ্ট পোৱাটো কোনো কথাই নাই ছাৰ। ষ্ট্ৰ'ক হোৱাৰ আগমুহূৰ্তলৈকে তেখেতে বাৰীত কোৰ মাৰিয়ে আছিল। বাৰীতে চেঞ্চলেছ হ'ল, বাৰীতে শেষ হ'ল। আমিতো হস্পিটেললৈ নিবলৈও সময় নাপালোঁ। এ পিচফুল ডেথ। হ'ব, আপুনি যাওক। কিন্তু ছাৰ, হঠাৎ মোৰ দেউতাৰ কথা সুধিলে যে? নাই, এনে। মজুমদাৰ কোঠাৰ পৰা ওলাই যোৱাৰ পাছত তন্ময়ে চিগাৰেট এটা জ্বলালে। দীঘল টান এটা মাৰি ধোঁৱাখিনি নাকেৰে উলিয়াই সি চকুকেইটা মুদি দিলে। মজুমদাৰৰ দেউতাকে অকণো কষ্ট নাপালে। এ পিচফুল ডেথ। মজুমদাৰৰ যিয়েই নহওক, তেওঁৰ দেউতাক কিন্তু লাকি। অকণো যন্ত্ৰণা নোপোৱাকৈ মানুহজন যাবগৈ পাৰিলে। কিন্তু তাৰ দেউতাক অধ্যাপক সূৰ্যোদয় শৰ্মা, তেওঁৰ ইমান যন্ত্ৰণা কিয়? মৃত্যুৰ বাবেও মানুহে ইমান যন্ত্ৰণাৰে অপেক্ষা কৰিব লাগেনে? আজি 6 মাহ ধৰি মানুহজনে মুখেৰে একো এটা খাব পৰা নাই। নিয়মিতভাৱে গা ধোৱা দাড়ি কটা মানুহজনে আজি কিমান দিন গা ধোৱা নাই সি পাহৰিলেই। সপ্তাহত 2 দিনকৈ নাপিত এজন সি ঠিক কৰি দিছিল দেউতাকৰ দাড়ি কাটিবলৈ। কালি সিও কৈ গ'ল সি আৰু তেখেতৰ দাড়ি কাটিব নোৱাৰে। কাৰণ এটাই, মানুহজনৰ মুখত এতিয়া মঙহ নাই। মঙহ নাইকিয়া গালখনত সি খুৰ চলাব নোৱাৰে। মঙহ নাইকিয়া গাল।
মজুমদাৰৰ দেউতাকৰতো মঙহ নাইকিয়া গাল হোৱা নাছিল। নাপিতা চাকৈ কোনোদিন মজুমদাৰৰ কাহি কোৱা নাছিল যে সি তেওঁৰ দেউতাকৰ দাঢ়ি কাটিব নোৱাৰে বুলি। মজুমদাৰ কিমান লাকি। মাকলৈ আজিকালি তন্ময়ৰ বৰ ভয় লাগে। যিমান পাৰে সি তেওঁৰ পৰা আঁতৰি ফুৰে। জিৰণি লৈ শৰীৰত শক্তি গোটাবলৈ বুলি মুম্বাইৰ পৰা অহা মানুহজনৰ স্বাস্থ্য ইয়ালৈ আহি যে ক্ৰমাৎ বেয়াহে হৈছে সেয়া তেওঁ ধৰিব পাৰিছে। সেই মাকে প্ৰতি মুহূৰ্ততে তাক কৈ থাকে দেউতাকক আকৌ মুম্বাইলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু মাকক সি কেনেকৈ কয় ডাক্তৰ খান্নাই কোৱা সেইষাৰ কথা? ভাৰতৰ যিকেইজন ৰেডিঅ'লজিষ্টৰ আন্তৰ্জাতিক পৰ্যায়ত নাম আছে তাৰ ভিতৰত ডাক্তৰ খান্না অন্যতম। সেই ডাক্তৰ খান্নাই কৈছে চিকিৎসা বিজ্ঞানত তাৰ দেউতাক অধ্যাপক সূৰ্যোদয় শৰ্মাৰ বাবে আৰু কোনো চিকিৎসা নাই। ডাক্তৰ খান্নাই হাত দাঙি দিছে, এতিয়া মাত্ৰ অপেক্ষা, আশাবিহীন অপেক্ষা। দেউতাৰ বাৰু মজুমদাৰৰ দেউতাকৰ নিচিনা হোৱা হ'লেই মসৃণ আলিবাটত গৈ থাকোঁতে হঠাৎ যেন সি বিষ্ঠাহে গচকিলে। এনে ভাৱত খপজপকৈ সাৰ পোৱা মানুহৰ দৰে তন্ময়ে চকু দুটা মেলিলে। নাই, নাপায়। সেইবোৰ কি ভাবিছে? সেই সূৰ্যোদয় শৰ্মাৰ একমাত্ৰ সন্তান তন্ময় শৰ্মা। সন্তানে পিতৃ মৃত্যু কামনা? সি কি ভাবিছে? নাপায়, এই অনুচিত, পাপ। ছাৰ, 5 বাজি গ'ল, আজি ঘৰলৈ নাযায় নেকি? চকীদাৰ বিপিনৰ মাতত তন্ময়ৰ সম্বিত উভতি আহিল। সি কোঠাটোৰ দেৱালত ওলোমাই থোৱা ঘড়ীটোলৈ চালে। হয়, 5 বাজি 10 মিনিট গ'ল। বহুত দেৰি হ'ল। বিপিন চাগৈ দুৱাৰ মাৰিবলৈ ৰৈ আছে। সি কোঠাটোৰ পৰা ওলাই আহিল। বিপিন, তোৰ দেউতাৰ আছেনে? কথাষাৰ সুধিম বুলি ভাবিও তন্ময়ে সুধিব নোৱাৰিলে। কি ঠিক, সিও হয়তো ক'ব তাৰ দেউতাকে কোনো যন্ত্ৰণা নোপোৱাকৈ গ'লগৈ বুলি। এ পিচফুল ডেথ। তাৰ শুনি ভাল নালাগিব। অলপতে দেউতাকে তাক বৰ সুকীয়া ধৰণৰ কথা এটা ক'লে। আচলতে দৰ্শনৰ অধ্যাপক তাৰ দেউতাকৰ চৰিত্ৰটোও দাৰ্শনিক। বুজিছনে নাই তনু? তই চাকৈ ভাবিছ তোৰ দেউতাৰে বহুত পাপ কৰিছিল আৰু সেই পাপৰ ফলত তেওঁ এই যন্ত্ৰণা ভুগিছে। কিন্তু কথাবোৰ ইমান সহজ নহয়। ইমানলৈকে কৈ তেওঁ খন্তেক ৰৈছিল। দিন বাঢ়ি অহাৰ লগে লগে তেওঁৰ কথা ক'ব পৰা শক্তিটোও কমি আহিছিল। আজিকালি একেলেঠাৰিয়ে তেওঁ বেছি সময় কথা ক'ব নোৱাৰে। ভগৱানৰ অংকবোৰ ইমান সহজ আৰু পোনপটীয়া নহয়। তুমি ইমানখিনি পাপ কৰিলা, সেইকাৰণে তুমি ইমানখিনি যন্ত্ৰণা পাবা, বা তোমাৰ ইমানখিনি পাপ ইমানখিনি পুণ্যৰ লগত কটাকটি গ'ল, তেনেকুৱা ধৰণৰ হিচাপ এটা নাই। ইমানখিনি বুলি কওঁতে তেওঁ হাত দুখনেৰে এটা নিৰ্দিষ্ট পৰিমাণ বুজোৱাৰ চেষ্টা কৰিছিল। বাৰু ধৰি ল, মই জীৱনত কিবা এটা ডাঙৰ অন্যায় কৰিছিলোঁ, যাৰ ফল মই আজি ভোগ কৰিছোঁ। কিন্তু সেই ৰত্নেশ্বৰৰ ল'ৰাটো, তাৰ কথা এবাৰ ভাবচোন। দেউতাক আকৌ অকণমান ৰৈছিল। সি ক্লাছ 5ত নপঢ়ে জানো? তন্ময়ে লাহেকৈ কৈছিল। সেই ক্লাছ 5ত পঢ়া ল'ৰাটোৱে কি ইমান ডাঙৰ পাপ কৰিলে, যাৰ কাৰণে সি আজি বন কেঞ্চাৰত ভুগিব লগা হৈছে? যি বয়সত তাৰ লগৰবোৰে হাতত ক্ৰিকেটৰ বেট লয়, সেই বয়সত তাৰ হাতত পেঙে শোভা পায়নে? দাৰ্শনিক নিৰ্লিপ্ততাৰে কথাখিনি কৈছিল যদিও দেউতাক যেন শেহৰ ফালে অলপ উত্তেজিত হৈছিল। বুজিছ তনু, ভগৱানৰ অংক, পাপ পুণ্য কৰ্মফলৰ হিচাপ বুজা ইমান সহজ নহয়। হয়, সঁচাকৈ সহজ নহয়। অফিচৰ পৰা ওলাই ৰাস্তাত ভৰি দিয়েই সি ৰিক্সা এখন মাতিব খুজিলে। পিছে পাছপাকতে সেই সিদ্ধান্তটো সলালে। নাই, ৰিক্সাত গ'লে ঘৰ সোনকালে পামগৈ। ঘৰ যিমান দেৰিকৈ পাম সিমান ভাল। আজিকালি তন্ময়ে যিমান পাৰে ঘৰৰ পৰা আঁতৰত থাকিব খোজে। হয়তো এয়া তাৰ পলৰীয়া মনোভাৱ। কিন্তু সি নিৰুপায়। দেউতাক তাৰ বাবে কোনোদিনে সাধাৰণ দেউতাক নাছিল। আছিল ভাল বন্ধু, সঁচা অৰ্থত ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড। দেউতাকক লৈ বহু সময়ত তাৰ গঢ় লৈ উঠিছিল এখন সুকীয়া জগত। সেইজন দেউতাক, যি তাৰ বাবে অসীম আত্মবল আৰু দৃঢ়তাৰ প্ৰতীক। তেওঁ এতিয়া বিচনাৰ পৰা উঠিব নোৱাৰে। আনকি আনৰ সহায় নহ'লে তেওঁ প্ৰাকৃতিক কাম কোনো নিজে কৰিব নোৱাৰে।
সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰশীল হৈ তেওঁ এতিয়া মাত্ৰ অপেক্ষাৰত এজন পথিক। সকলো শেষ হোৱাৰ অপেক্ষা। সদা আত্মনিৰ্ভৰশীল তাৰ দেউতাকৰ দুৰৱস্থা তন্ময়ে নিৰ্বিকাৰ হৈ চাই থাকিব নোৱাৰে। তই ইমান দেৰি ক'ত আছিলি? ঘৰ সোমোৱাৰ লগে লগে মাকে উধাটো খাই তাক ক'লেহি। মাকৰ উৎকণ্ঠা দেখি তন্ময়ে বুজিলে দেউতাকৰ কিবা এটা অঘটন ঘটিছে। দেউতাৰ কেনে? তাৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে প্ৰশ্নটো ওলাই আহিল। উশাহ নসলোৱাকৈ মাকে ক'লে, তই এতিয়া ডাক্তৰ এজনৰ ওচৰলৈ যাচোন। দেউতাই কেনেকুৱা কৰিছে, মোৰ বৰ ভয় লাগিছে। ডাক্তৰ বৰদলৈ যেতিয়া তন্ময়হঁতৰ ঘৰৰ পৰা ওলাই গ'ল তেতিয়া নিশা 8 বাজি গ'ল। ডাক্তৰ ৰমেন বৰদলৈ দীঘল ডিগ্ৰী থকা ডাক্তৰ নহয় যদিও দীৰ্ঘদিনৰ অভিজ্ঞতাৰে পুষ্ট ডাক্তৰ। সেই তন্ময়ৰ দেউতাকৰ অৱস্থা বুজিবলৈ তেওঁৰ সৰহ সময় নালাগিল। বুজিছা ডেকা, দেউতাৰৰ ডিহাইড্ৰেশ্যন হৈছে, শৰীৰত পানী কমিছে। কিন্তু তেখেতৰ স্বাস্থ্যৰ যিটো অৱস্থা, সেইটো অৱস্থাৰে এতিয়া নাৰ্ছিং হোমলৈ নিয়া সম্ভৱ নহয়। সেই আজি ৰাতিটো মুখৰ পাইপডালেৰ যিমান পাৰা গ্লুক'জ পানী খুৱাবলৈ চেষ্টা কৰা। যদি অৱস্থা ভাল নহয় তেনেহ'লে কাইলৈ চেলাইন দিব লাগিব। কিন্তু মনত ৰাখিবা, তেখেতৰ মূল যিটো ৰোগ, এইবোৰ তাৰ চিকিৎসা নহয়। ডাক্তৰ বৰদলৈ যোৱাৰ পাছত 2 চামুচমান গ্লুক'জ পানী খুৱাই মাক বাথৰুমত সোমাল। যেতিয়াই টেনশ্যন বেছি হয় তেতিয়াই মানুহগৰাকীক বাথৰুমলৈ যাবলগীয়া হয়। দেউতাকৰ কাষত তন্ময় তেতিয়া অকলে। তনু, দেউতাকে লাহেকৈ মাতিলে। মাতটো তেখেতৰ তেনেই সৰু হৈ আহিছে। ডাক্তৰে হ'বলা কাইলৈ চেলাইন দিয়াৰ কথা কৈছে। হেহাই হেহাই তেখেতে তন্ময়ক সুধিলে, অঁ, তই বুজা হৈও নুবুজা হ কিয়? দেউতাক খন্তেক ৰ'ল। মোৰ অসুখ চেলাইনে ভাল কৰিব নোৱাৰে, সেইটো কথা তই ভালকৈ জান। এটা চেলাইন দিয়া মানে প্ৰলঙিং দ্য প্ৰচেছ অফ ডাইং। মোৰ যন্ত্ৰণা আৰু দীঘলীয়াহে কৰা। তই কথাটো বুজিবলৈ চেষ্টা কৰ। কিছু সময় পিতা পুত্ৰ কাৰো মুখৰ মাত নাই। তই মোক এটা সহায় কৰি দিব পাৰিবি তনু? কি? দেউতাকে তন্ময়ৰ হাতখন মুঠি মাৰি ধৰিলে। বৰ কৰুণ চাৱনিৰে তালৈ চাই দেউতাকে ক'লে, মোক মুক্তি লাগে। তই মোৰ মুক্তিৰ ব্যৱস্থা কৰিব পাৰিবি? তেনেকুৱাতে মাক কোঠালৈ সোমাই আহিল। আহিয়ে তেওঁ স্বামীৰ আলপৈচানত ব্যস্ত হৈ পৰিল। মাকৰ ব্যস্ততাৰ সুযোগ লৈ তন্ময় লাহেকৈ দেউতাকৰ কাষৰ পৰা উঠি একেবাৰে ঘৰৰ পদূলিমুখ পালেহি। পদূলিৰ গেটখনৰ কাষত ৰৈ সি খন্তেক ভাবিলে আৰু অৱশেষত সি সিদ্ধান্তটো ল'লে। গেটৰ বাহিৰলৈ ওলাই সি মোকোকৈ খোজ ল'লে চাৰিআলিৰ চুকত থকা সৰু গণেশ মন্দিৰটোলৈ। আজি অনেক দিন সি এই মন্দিৰটোৰ সন্মুখেদি আহিছে, কিন্তু কোনোদিনে তাৰ ভিতৰ সোমোৱা নাই। মন্দিৰৰ গেটৰ কাষত চেণ্ডেলযোৰ সলকাই সি মন্দিৰৰ ভিতৰ সোমাল। নিশা তেতিয়া প্ৰায় 9 বাজি গৈছে। সেই মন্দিৰত স্বাভাৱিকতেই কোনো ভক্ত নাছিল। আনকি তাত থকা পূজাৰীজনো সম্ভৱ কেনিবা ওলাই গৈছে। মন্দিৰৰ থাপনালৈ চাই সি খন্তেক ৰ'ল। তাৰ পাছত মন্ত্ৰমুগ্ধ মানুহৰ দৰে থাপনাৰ সন্মুখত দীঘল পৰি তন্ময়ে বিৰবিৰাবলৈ ধৰিলে, হে প্ৰভু, আৰু অপেক্ষা নহয়। তুমি মোৰ দেউতাক যন্ত্ৰণাৰ পৰা মুক্তি দিয়া। এই আশাহীন অপেক্ষা, সীমাহীন যন্ত্ৰণাৰ তুমি মৃত্যু ঘটোৱা। সূৰ্যোদয় শৰ্মাৰ পুত্ৰ মই তন্ময় শৰ্মাই তোমাক মিনতি কৰিছোঁ, তুমি মোৰ দেউতাৰ মৃত্যু ঘটোৱা। যদি দেউতাৰ মৃত্যু কামনা কৰাৰ বাবে মই পাপৰ ভাগো ল'ব লাগে, তাৰ বাবেও মই প্ৰস্তুত। তুমি মাত্ৰ এই যন্ত্ৰণাৰ অন্ত পেলোৱা। তন্ময়ে এই প্ৰথমবাৰৰ বাবে সভক্তিৰে সজ্ঞানেৰে তাৰ দেউতাকৰ মৃত্যু কামনা কৰিলে। অপেক্ষা। গল্পটি পাঠ কৰিলোঁ মই চন্দন ঠাকুৰে।